কৃতি শিক্ষক মই যেতিয়া দেৰগাঁও প্ৰাদেশিকৃত বিদ্যালয় অভিভাৱক মঞ্চৰ সম্পাদকৰ দায়িত্বত আছিলোঁ। এইটো ঠিক 2010 চনৰ আগৰ পৰাই এবাৰ দেৱেন দত্ত ছাৰো আহিছে আমাৰ এটা আলোচনা চক্ৰৰ ৰাজহুৱা শিক্ষা স্বাৰ্থত আমি বহুত মাত মাতিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি কৃতি শিক্ষক বঁটা বাছনিৰ প্ৰক্ৰিয়াটো অশুদ্ধ আছিল বুলি আৰু ই নিকা আৰু সম্পূৰ্ণ এটা যাতে শুদ্ধ প্ৰক্ৰিয়াৰে বাছনি কৰে। বহু ক্ষেত্ৰত উপযুক্ত শিক্ষকজন বঞ্চিত হ'লে হয় কি শিক্ষকজন বহুত তেওঁলোকৰ কৰ্মস্পৃহাটো নাইকিয়া হৈ যায় আৰু তেনেকুৱা আমি বহুত ঘটনা দেখিলোঁ যে কৰ্মস্পৃহাক আৰু বহু ক্ষেত্ৰত শিক্ষক সংগঠন মুক্ত নোহোৱাৰ কাৰণে শিক্ষক সংগঠনৰ প্ৰতিনিধিত্ব এই কৃতি শিক্ষক বঁটা বাছনি থাকে। ফলস্বৰূপে শিক্ষক সংগঠনৰ বিষয়ববীয়াই হওক আৰু শিক্ষক সংগঠনৰ সমৰ্থিত ব্যক্তিয়ে আচলতে এই বঁটা পোৱাত আমি বেছি অগ্ৰাধিকাৰ পোৱা আমি দেখি আহিছোঁ আৰু গতিকে এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে বাতৰি কাকততো মই বহুতবাৰ লিখিছোঁ আৰু মই ছ'চিয়েল মিডিয়াত মই লিখিয়ে আছোঁ। এতিয়াও ছ'চিয়েল মিডিয়াত এই বিষয়টো লৈ ওলাই আছে আৰু মই ঘটনাক্ৰমে বুলিয়ে কৈছোঁ। আচলতে মই দুবাৰ আচলতে এই বঁটাৰ কাৰণে 2020 আৰু 2022ত মই আবেদন কৰিছিলোঁ। ষ্টেট এৱাৰ্ডৰ কাৰণেও ইয়াৰ পৰা পঠাইছিলে, তাৰপাছত মই জিলা এৱাৰ্ড। তাৰপিছত মই যিবোৰ কাহিনী গম পালোঁ যে মই শিক্ষক সংগঠনৰ ৰোষৰ বলি হ'লোঁ, যে শিক্ষক সংগঠনৰ মই বিৰোধিতা কৰোঁ আৰু গতিকে এইটো আচলতে মোক এইটো বঞ্চিত কৰিলে। মোৰ ফাইলটো এটা গধুৰ ফাইল আছিলে, গতিকে মোক সেইটো তাৰপাছত মইতো আস্থা নাইকিয়া হৈ গ'ল এই গোটেই শিক্ষক বঁটা প্ৰক্ৰিয়াটোৰ ওপৰত। যিহেতু মই যিটো অনুষ্ঠানত কৰোঁ, আমাৰ যিটো শিক্ষাৰ শিক্ষক সংগঠন, সেই শিক্ষক সংগঠনত মই সোমোৱা নাই, মই ওলাই দিলোঁ। মোৰ প্ৰতি হোৱা এটা গভীৰ অন্যায় 2003-04 চনত, সেই অন্যায়টোত তেওঁলোকে মোৰ হৈ থিয় নিদিলে। হুৱেৰাজ প্ৰচাৰ মিডিয়া সাংবাদিক অসমৰ বিদ্যৎ মহলে মোৰ হৈ মাত মাতিছিলে আৰু গতিকে সেইকাৰণে মই সেই সংগঠনটো নোসোমালোঁ। আৰু মই যদি মোৰ নিজৰ স্বাৰ্থত শুদ্ধ স্বাৰ্থত যদি সংগঠনটো মই সোমাই ল'ব পাৰিলোঁহেঁতেন, মই তেতিয়াহ'লে মই শিক্ষক সংগঠন মই অনায়াসে পাওঁ। কিন্তু মই কেতিয়াও নতি স্বীকাৰ কৰা মানুহ, মোৰ নিজৰ নীতিত আচলতে মই নীতিটোক শ্ৰদ্ধা কৰোঁ সদায় মানুহৰ, আৰু কিন্তু মই এইটো প্ৰতিবাদ কৰি আহিছোঁ। আৰু বহুত দিন এই শিক্ষক নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়াটো প্ৰথম বাতৰি কাকতত প্ৰথমতে দিব লাগে বোলে, আমাৰ শিল্পী পেঞ্চনৰ যেনেকৈ নিবিদা দিয়ে এডভাৰটাইজমেণ্ট দিয়ে, তেনেকৈ সেইটো দাবী কৰিছোঁ। পিছত অৱশ্যে অনলাইনত গোটেই বস্তুখিনি আহি গ'ল। কিন্তু এতিয়াও আমাৰ গোলাঘাট জিলাতে মই এবাৰ আবেদন কৰি দিলোঁ যে শিক্ষক সংগঠন মুক্ত কৰি দিয়ক, জিলা প্ৰশাসনে এবাৰমান কৰিলে, তাৰপিছত আকৌ একেধৰণেই হ'ল শিক্ষক সংগঠনৰ উদ্যোগত। কিন্তু মোৰ প্ৰশ্ন হৈছে যে শিক্ষকক বঁটা দিয়া নিচিনা হৈছে, এইটো অকণমান লজ্জাজনক কথা আৰু শিক্ষকৰ মৰ্যাদাৰ এইটো পৰিপন্থী কথা। কাৰণ শিক্ষকক এতিয়া কোনো শিক্ষক সংগঠনেও শিক্ষক বঁটা দিয়ে, শিক্ষকক সম্বৰ্ধনা দিয়ে। আচলতে শিক্ষকজনক সম্বৰ্ধনা দিয়া, শিক্ষকজনক বঁটা দিয়া, এই কামবিলাক সমাজে কৰিব লাগে। অভিভাৱক সমাজ আছে, বিদ্যালয় পৰিচালনা সমিতি আছে আৰু চৰকাৰী বিভাগৰ লগত লগ লাগি সেই বিভিন্ন সংগঠনবিলাকে বিশেষকৈ অভিভাৱক সমাজখনক তাত জড়িত কৰিবলৈ, অভিভাৱক সমাজৰ কোনো তাত প্ৰতিনিধিত্ব নাই। আজি অভিভাৱক সমাজখনেই মূল বস্তু এটা, বা ষ্টুডেণ্ট কমিউনিটি বিভিন্ন অৰ্গেনাইজেশ্যন আছে, বা বিভিন্ন সামাজিক সংগঠন আছে, বা প্ৰাক্তন শিক্ষক, প্ৰাক্তন বিষয়া, এনেকুৱা ধৰণৰ প্ৰতিনিধিত্বই আচলতে এতিয়া সৰ্বা শিক্ষক সংগঠনৰ সৰ্বা আৰু শিক্ষক সংগঠনৰ সহায় সহযোগিতাত আচলতে এই শিক্ষক দিৱসবিলাক জিলা প্ৰশাসনে আয়োজন কৰে। মই সেইটোৱে আচলতে শিক্ষক সংগঠন মুক্ত কৰিব লাগে, শিক্ষক বঁটা যি নিৰ্বাচন প্ৰক্ৰিয়াটো। সেই ক্ষেত্ৰত চৰকাৰে সেইটো এটা পদক্ষেপ ল'ব লাগে। মই RTI তথ্যতে মই সেইখিনি পাইছোঁ যে শিক্ষক সংগঠনৰ প্ৰতিনিধিত্ব আছে, আৰু সেইটো RTI তথ্যত পোৱাৰ পাছতে মই প্ৰতিবাদ কৰিছিলোঁ। গতিকে সেইখিনি আৰু যেতিয়া অকলে যুঁজি আছোঁ, অকলে যুঁজা নিচিনা, আৰু মই ইঘৰি যুঁজিলেও মোৰ যিখিনি যুক্তি সেইখিনি কোনো কৰ্তন কৰিব পৰা নাই আজিলৈকে। কথাটো হৈছে সেইটো। মই দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ত কৰোঁ,
আৰু তাৰ বাহিৰেও মই এতিয়া পুথিভঁৰাল মুভমেণ্টটোৰ লগত 2018 পৰাই জড়িত আছে। এটা ৰাধাকৃষ্ণ শিশু পুথিভঁৰাল মই প্ৰায় 500খনমান কিতাপ শিশুৰ মাজত সেই সময়ত বিতৰণ কৰিলোঁ। ল'ৰা ছোৱালীয়ে সেই সময়ত কিতাপ ধৰক পঢ়িবলৈ নাই, সেই সময়ত সেইটো মই এতিয়াও গাঁৱৰ লাইব্ৰেৰীটোত মোৰ মাহিলী 1000 টকাকৈ মই খৰচ কৰি থাকোঁ। আজি 3 বছৰ হৈ গৈছে। সেইটো মোৰ দৰমহাৰ পৰা দিয়া একাউণ্ট আছে, একাউণ্ট নাম্বাৰ আছে। তাৰপাছত মই সেইখিনি অভিজ্ঞতা লৈ আজাদ পুস্তকালয়ৰ ঠিক 2000 চনৰ পৰা 2021 চনৰ পৰা এইটো লাগি আছোঁ। আৰু আমাৰ এটা ভাল টীম আছে, ত্যাগী মানে যথেষ্ট ত্যাগ মানে ত্যাগ প্ৰদৰ্শন কৰিছে আমাৰ এটা এই আজাদ পুস্তকালয়ত। এইধৰণে এইবোৰ কৰি আছোঁ আৰু বিভিন্ন